Hello my dear students. তোমালোক সকলোকে মোৰ YouTube চেনেল নুৰুল আলম নাজুলৈ আন্তৰিক স্বাগতম জনাইছো। আশা কৰো তোমালোকৰ অধ্যয়ন নিয়মিতভাৱে চলিছে। আজি আমি এই ভিডিঅ'টিত 2022 চনৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰয়োজনীয় এক্টিভ এণ্ড পেসিভ ভয়েস এই সম্পৰ্কে আমি কিছু কথা জানিম। তোমালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাবা, নিশ্চয়কৈ উপকৃত হ'বা। এই ভিডিঅ'টিত আলোচ্য প্ৰশ্নসমূহ প্ৰায় পৰীক্ষাত দিয়া থাকে, সেই নিয়মবোৰত পৰীক্ষাত দিয়া থাকে, গতিকে তোমালোকে মনোযোগৰে চাবা। ইয়াৰ পূৰ্বে মই ইংৰাজী বিষয়ৰ প্ৰোজ, পোয়েট্ৰি, ৰেপিড ৰিডাৰ, ডিটাৰমিনাৰ্ছ, নেৰেশ্যন, টেন্স ইত্যাদি বিভিন্ন ভিডিঅ' দৰকাৰী প্ৰশ্নসমূহৰ ভিডিঅ' তোমালোকৰ বাবে মোৰ চেনেলত আপলোড কৰা হৈছে। তোমালোকে চাবাচোন, নিশ্চয়কৈ তোমালোকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী ভাল নম্বৰ পোৱাত সেই ভিডিঅ'সমূহে সহায় কৰিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যদিহে তোমালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটিত চাই আছা, তোমালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আহাচোন আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আমি জানি লওঁ। পৰীক্ষাত আমাক যেতিয়া ভইচ চেঞ্জৰ বাক্য দিয়া থাকে, আমাক এনেকৈ ইনষ্ট্ৰাকশ্যন দিয়া থাকে, চেঞ্জ দ্য ভইচ অফ দ্য ফলোয়িং চেণ্টেন্সেছ, আমাক এনেদৰে ইনষ্ট্ৰাকশ্যন দিয়া থাকে। আৰু এই ভয়েস চেঞ্জৰ পৰা আমাক পৰীক্ষাত কেৱল মাত্ৰ 2 নম্বৰ দিয়া থাকে। দুটা বাক্য আমাক দিয়া থাকে, এটা এক্টিভৰ পৰা পেসিভ কৰিবলৈ, এটা পেসিভৰ পৰা এক্টিভ কৰিব লাগিব। আহাচোন বাৰু বাক্যসমূহ আমি জানি লওঁ। প্ৰথম বাক্যটো লৈছো, এ ডক্টৰ ইজ এক্সামিনিং দ্য পেশেণ্ট। আমি চাব লাগে যে এই বাক্যটো আচলতে আমাক কোন টেন্সৰ পৰা দিয়া আছে। এই বাক্যটি আমাক দিয়া আছে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ পৰা। এ ডক্টৰ ইজ এক্সামিনিং দ্য পেশেণ্ট। গতিকে আমি যেতিয়া এই বাক্যটি আমি পেসিভ কৰিম, এই বাক্যটো বৰ্তমান এক্টিভ ভয়েসত আছে, আমি যেতিয়া পেসিভ কৰিম তেতিয়া আমি ক'ত আমি পৰিৱৰ্তন কৰিম, আমি সেইখিনি জানি লওঁ। প্ৰথমতে হৈছে যে এক্টিভৰ পৰা আমি যেতিয়া পেসিভ কৰোঁ, বাক্যটো এনেদৰে হ'ব, দ্য পেশেণ্টছ। ইয়াতে আমি চাব লাগে যে ইয়াৰ যিটো অবজেক্টছ আছে, দ্য পেশেণ্টছ, এইখিনি আমাৰ কি আছে, বহুবচন আছে, সেইকাৰণে কি হৈছে দ্য পেশেণ্টছ আৰ। আৰু আমি কণ্টিনিউয়াছৰ বাক্য লিখোঁতে যিটো আমাৰ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হয়, V3 হয়, তাৰ আগত আমি বিং শব্দ অতিৰিক্তভাৱে ব্যৱহাৰ কৰোঁ। গতিকে দ্য পেশেণ্টছ আৰ বিং এক্সামাইন্ড বাই এ ডক্টৰ। আৰু যিহেতু আমাক ছাবজেক্ট ইয়াতে এ ডক্টৰ আছে, গতিকে এই ডক্টৰ ইয়াতে আহিছে, আৰু আমি ইন জেনেৰেল আমি বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ, গতিকে ইয়াতে বাই ব্যৱহাৰ হৈছে। তোমালোকে নিশ্চয় বাক্যটো বুজি পাইছা। দ্য পেশেণ্টছ আৰ বিং এক্সামাইন্ড বাই এ ডক্টৰ। কিন্তু যদিহে আমাৰ এইটো দ্য পেশেণ্ট হ'লেহেঁতেন, আমাৰ প্লুৰেল নাথাকিলে আমি লিখিলে দ্য পেশেণ্ট ইজ বিং এক্সামাইন্ড বাই এ ডক্টৰ। আমি পৰৱৰ্তী বাক্যলৈ আমি আগবাঢ়িছোঁ। মাই বুক হেজ বিন ষ্টলেন। ইয়াতে আমি দেখা পাইছোঁ এই বাক্যটো আমাৰ কি আছে, পেসিভ ভয়েসত দিয়া আছে, কিন্তু ইয়াতে মন কৰিবলৈ কথাটো যে ইয়াতে যিটো আমাৰ এক্টিভ ভয়েসৰ ছাবজেক্ট আছিল, সেই ছাবজেক্টটো কিন্তু আমাক ইয়াতে দিয়া নাই। দ্য মাই বুক হেজ বিন ষ্টলেন, ইয়াতে বাই কি আছে সেইখিনি আমাক দিয়া হোৱা নাই। গতিকে আমি এটা নিয়ম জানো যে এক্টিভ ভয়েসৰ ছাবজেক্টটো যদি স্পেচিফাইড নহয়, কাকো নিৰ্দিষ্টকৈ নুবুজায়, তেন্তে আমি পেসিভ ভয়েসত সেই শব্দটো আমি ব্যৱহাৰ নকৰোঁ। সাধাৰণতে যদি আমাক এক্টিভ ভয়েসৰ ছাবজেক্টত পিপুল, সামওয়ান, সামবডি এই ধৰণৰ শব্দ থাকে, তেন্তে পেসিভ ভয়েসত সেইটো আমি বাই প্ৰিপজিশ্যন সৈতে ব্যৱহাৰ নকৰোঁ। আৰু ঠিক সেই ধৰণৰ বাক্য আমাৰ এইটো হয়, মাই বুক হেজ বিন ষ্টলেন। আৰু এটা মন কৰিবলৈ কথা যে ইয়াতে আমাৰ যিহেতু বিন শব্দ ব্যৱহাৰ আছে, গতিকে আমি জানো যে যিটো এক্টিভ ভয়েসৰ বাক্য আছিল সেইটো পাৰফেক্ট টেন্সৰ হয়, প্ৰেজেন্ট পাৰফেক্ট। সেইকাৰণে কাৰণ পাৰফেক্ট টেন্সত যিটো আমাৰ V3 হয়, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, তাৰ আগত আমি বিন শব্দ ব্যৱহাৰ কৰোঁ। গতিকে এই বাক্যটোৰ এক্টিভ ভয়েস এনেকৈ হ'ব, সামওয়ান হেজ ষ্টলেন মাই বুক। ইয়াতে আমি সামওয়ান, সামবডি দিলে হ'ব, গতিকে আমি ইয়াতে সামওয়ান লিখিছোঁ, এয়া শুদ্ধ হয়। গতিকে পৰৱৰ্তী বাক্যলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 3। একেধৰণৰ বাক্য আৰু এটা উদাহৰণ লৈছোঁ, সামওয়ান থ্ৰু দ্য বল। ইয়াতে যিহেতু আমাৰ ছাবজেক্টটো কি দি আছে, সামওয়ান, এই সামওয়ান শব্দটো কোনো নিৰ্দিষ্টকৈ নুবুজায়, সেইকাৰণে। আৰু এই বাক্যত আমাৰ কি আছে, থ্ৰু, পাষ্ট ইনডিফিনিটৰ আছে। আমি এই বাক্যটো পেসিভ হ'লে এনেকৈ হ'ব, দ্য বল ৱাজ থ্ৰ'ন। ইয়াতে আমি বাই সামওয়ান লিখা নাই, কাৰণ সামওয়ান শব্দটোৱে কাকো নিৰ্দিষ্টকৈ নুবুজায়। পৰৱৰ্তী বাক্যলৈ আমি আগবাঢ়িছোঁ। আই ডোণ্ট ন' হিজ এড্ৰেছ। ইয়াতে এটা মন কৰিবলৈ কথা যে ইয়াত ভাৰ্বটো হৈছে ন', আৰু ন' ভাৰ্বৰ লগত আমি বাই প্ৰিপজিশ্যন ব্যৱহাৰ নকৰোঁ। ইয়াতে আমাৰ কি হ'ব, প্ৰেজেন্ট ইনডিফিনিটৰ আছে, হিজ এড্ৰেছ, আমাৰ কি হ'ব, হিজ এড্ৰেছ ইজ নট known to me। আমি সাধাৰণ
ক্ষেত্ৰত আমি দেখা পাওঁ যে এক্টিভ আৰু পেসিভ কৰিলে আমি বাই প্ৰিপজিশন ব্যৱহাৰ কৰোঁ আৰু যেহেতু ইয়াত বাক্যত আমাৰ কি আছে ভাৰ্বত নো আছে আৰু নো থাকিলে আমি সেই বাক্যত আমি বাই প্ৰিপজিশন ব্যৱহাৰ কৰোঁ নো থাকিলে আমি তাত টু প্ৰিপজিশন ব্যৱহাৰ কৰোঁ গতিকে আমি ইয়াতে বাক্যত টু ব্যৱহাৰ কৰা হৈছে আমি পৰৱৰ্তী বাক্যলৈ আমি আগবাঢ়িছো 4 নম্বৰ দ্য হান্টাৰ কিল দ্য টাইগাৰ আমি দেখা পাইছে বাক্যটো সিম্পল পাস্ট টেন্সত দি আছে গতিকে আৰু ইয়াৰ অবজেক্ট যেটো আছে দ্য টাইগাৰ গতিকে আমাৰ ইয়াৰ পেসিভ কি হ'ব দ্য টাইগাৰ ওয়াজ কিল্ড বাই দ্য হান্টাৰ কাৰণ ইয়াতে সাবজেক্ট সিঙ্গুলাৰ নাম্বাৰ কাৰণে আমি ইয়াতে ওয়াজ ব্যৱহাৰ কৰিছো ইয়াতে প্লুৰেল হলে আমি ওয়েৰ ব্যৱহাৰ কৰিলে হেতেন পৰৱৰ্তী বাক্যলৈ আগবাঢ়িছো দ্য ওয়াৰ্কাৰ্স ৰিপেয়াৰ্ড দ্য ব্ৰিজ ইয়াতে আমি দেখা পাইছো এটো কি আছে সিম্পল পাস্ট টেন্সৰ ৰিপেয়াৰ্ড আৰু ব্ৰিজ টু কি আছে সিঙ্গুলাৰ নাম্বাৰ হৈ আছে দ্য ব্ৰিজ গতিকে আমাৰ এটো হ'ব দ্য ব্ৰিজ ওয়াজ ৰিপেয়াৰ্ড বাই দ্য ওয়াৰ্কাৰ্স ইয়াতে আমাৰ কি আছে দ্য ব্ৰিজ এ সিঙ্গুলাৰ নাম্বাৰ আছে কাৰণে ইয়াতে আমি কি ব্যৱহাৰ কৰিছো ওয়াজ ব্যৱহাৰ কৰিছো আৰু এই বাক্যটো যেটো পাস্ট টেন্সৰ হয় সেই কাৰণে আমি ওয়াজ ব্যৱহাৰ কৰোঁ ওয়াজ ইয়াতে হেল্পিং ভাৰ্ব আমি মেটেল লৈ লৈছো পৰৱৰ্তী বাক্যলৈ আমি আগবাঢ়িছো আই ডেলিভাৰ্ড অল দ্য লেটাৰ্স ইয়াতে আমি দেখা পাইছো এটো সিম্পল পাস্ট টেন্সৰ হয় কিন্তু ইয়াতে আমাৰ কি আছে যেটো অবজেক্ট আছে অল দ্য লেটাৰ্স ই প্লুৰেল ফৰ্মত আছে সেই কাৰণে আমাৰ পেসিভটো কি হৈছে অল দ্য লেটাৰ্স ওয়েৰ ডেলিভাৰ্ড বাই মি কিন্তু একেই বাক্য আমি যদি অলপ হলনি কৰি দিও তেতিয়া আমাৰ কি হ'ব যেনেকে আমি তলত দুটা বাক্য লৈছো ইয়াতে কি লিখা আছে যে আই ডেলিভাৰ্ড দ্য লেটাৰ ইয়াতে দ্য লেটাৰ বুলি কওঁতে ইয়াতে আমাৰ কি আছে সিঙ্গুলাৰ ফৰ্ম হৈ আছে দ্য লেটাৰ ইয়াতে সিঙ্গুলাৰ হৈ আছে গতিকে আমি যদি এটো পেসিভ কৰি লৈছো তেতিয়া কি হৈছে দ্য লেটাৰ ওয়াজ আমাৰ ইয়াতে সিঙ্গুলাৰ নাম্বাৰ কাৰণে ওয়াজ লিখিছো দ্য লেটাৰ ওয়াজ ডেলিভাৰ্ড বাই মি ইয়াতে আগৰ বাক্যত আই ডেলিভাৰ্ড অল দ্য লেটাৰ্স হোৱাৰ কাৰণে আমি ইয়াতে কি লিখিছিলো আমাৰ ওয়েৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে পৰৱৰ্তী বাক্যলৈ আমি আগবাঢ়িছো দ্য মেম্বাৰ্স ইলেক্টেড হিম প্ৰেসিডেন্ট ইয়াতে আমি দেখা পাইছো এই মেম্বাৰ্স বুলি কওঁতে এইটোৱে কোনো স্পেসিফাইড মানুহক বুজা নাই গতিকে আমি এনেকৈ যদি লিখো আমাৰ এইটো আৰু এটা সিম্পল পাস্ট টেন্সৰ আছে বাক্যটো এনেকুৱা হ'ব হি ওয়াজ ইলেক্টেড প্ৰেসিডেন্ট ইয়াতে বাই মেম্বাৰ্স আমাক নালাগে কাৰণ দ্য মেম্বাৰ্স বুলি কওঁতে কোনো নিৰ্দিষ্ট কাকো বুজোৱা নাই হি ওয়াজ ইলেক্টেড প্ৰেসিডেন্ট গতিকে এইটো লিখিলে আমাৰ এই বাক্যটোৰ পেসিভ হ'ব পৰৱৰ্তী বাক্যলৈ আগবাঢ়িছো বাই হোম ক্যান দিস বি ডান এইটো আমাৰ কি হয় পেসিভৰ হয় যদি এক্টিভ ভয়েসৰ প্ৰশ্নবোধক বাক্যটো হো শব্দৰে আৰম্ভ হয় তেন্তে আমাৰ পেসিভ ভয়েসত কি হয় বাই হোম হয় গতিকে আমাৰ এই বাক্যটোৰ এক্টিভ হ'ব এনেকুৱা হো ক্যান ডু দিস কাৰণ এক্টিভ ভয়েসৰ সাবজেক্টটো যদি হো থাকে তেন্তে হেতু পেসিভ ভয়েসত গৈ বাই হোম হয় বাই হোম ক্যান দিস বি ডান একে ধৰণৰ আৰু এটা বেলেগ एग्जांपल ইয়াতে লোৱা হৈছে হো ক্যান প্লে দিস এতে সাবজেক্ট আমাৰ কি দিয়া এতে প্ৰশ্নটো কি দিয়া আৰম্ভ হৈছে হো গতিকে এতে কি হ'ব বাই হোম দিস ক্যান বি প্লেড গতিকে ইয়াতে আমাৰ কি লিখা আছে বাই হোম পৰৱৰ্তী বাক্যলৈ আমি আগবাঢ়িছো উই ওয়াৰ সাৰপ্ৰাইজড এট হিজ কন্ডাক্ট ইয়াতে চাবলগীয়া কথাটো যে যদি বাক্য এটাত সারপ্রাইজ থাকে শব্দ ভার্বটো যদি সারপ্রাইজ থাকে তেন্তে সেই বাক্যত আমাৰ কি নহয় বাই প্ৰিপজিশন নহয় সারপ্রাইজ থাকিলে তাত বাই প্ৰিপজিশন নহয় সারপ্রাইজ থাকিলে কি হয় এট প্ৰিপজিশন হয় গতিকে আমি ইয়াত দেখা পাই সারপ্রাইজৰ পিছত কি আছে প্ৰিপজিশনটো এট আছে গতিকে এই বাক্যটো আমরা অ্যাক্টিভ ভয়েস এনেকৈ হ'ব হিজ কন্ডাক্ট সারপ্রাইজড আস কাৰণ এটো আমি দেখা পাইছো এতে কি আছে যেতিয়া পেসিভত আছে উই ওয়েৰ আৰু কি আছে পাস্ট টেন্স আছে তাৰমানে গতিকে হিজ কন্ডাক্ট সারপ্রাইজড আস এখিনি লিখিলে আমাৰ এই বাক্যটো সম্পূৰ্ণ হ'ব পৰৱৰ্তী বাক্য আগবাঢ়িছো The students elected him president. The students elected him president. আমি ইয়াৰ পেসিভটো হ'ব he was elected president. Sorry, the students elected him secretary. He was elected secretary by the students. আমাৰ এইখিনি আমি ইয়াতে he was elected secretary দি হেখিনি লিখিলো আমাৰ হৈ যাব কাৰণ by student বুলি কওঁতে আমাক কি ইয়াতে কোনো কাকো স্পেসিফিক নুবুজায় সেই কাৰণে আমি ইয়াতে by student বুলি নিলিখিলেও হ'ব পৰৱৰ্তী বাক্যলৈ আগবাঢ়িছো আমেৰিকা was discovered by Columbus আমাৰ এই বাক্যটো আমাৰ কি আছে পেসিভত দিয়া আছে কাৰণ ইয়াতে বাই প্ৰিপজিশন ইউজ কৰা আছে আৰু বাক্যটো পাস্ট টেন্সৰ হ'ব কাৰণ ইয়াতে আমাৰ কি আছে
অক্সিলাৰীটো আমাৰ কি দি আছে was দি আছে গতি বাক্যটো হ'ব এনেকুৱা Columbus discovered America Columbus discovered America একে ধৰণৰ বেলেগ এটা एग्जांपल ইয়াতে লোৱা হৈছে I know the man ইয়াতে আমি by preposition যদি ব্যৱহাৰ কৰিছো ইয়াতে এটা বাক্য লৈছো I know the man আমি জানো যে know verb যদি আমাক বাক্যত ব্যৱহাৰ থাকে তেন্তে সেই বাক্যত আমি by preposition ব্যৱহাৰ নকৰো know থাকিলে আমি to preposition ব্যৱহাৰ কৰো এটা एग्जांपल দেওয়া হৈছে the man is known to me আমি ইয়াতে কিন্তু by preposition এর পরিবর্তে active voice এর যে সাবজেক্ট আছিল তাক আমি যেতে ইয়াতে ব্যবহার কৰিছো ইয়াতে I to me হৈছে তাত সাধাৰণতে by preposition হয় কিন্তু no verb থকাৰ কাৰণে ইয়াতে by এর পরিবর্তে to preposition ব্যবহার করা হৈছে পৰৱৰ্তী বাক্যলৈ আগবাঢ়িছো the letters have been posted ইয়াতেও আমাৰ passive voice এর বাক্য হয় আৰু এটো কি হ'ব পারফেক্ট টেন্সৰ বাক্য কাৰণ ইয়াতে এটা been অতিৰিক্তভাৱে ব্যৱহাৰ কৰা হৈছে আৰু মন কৰিবলে কথাটো ইয়াত যে ইয়াতে by একো লিখা নাই গতিকে আমাৰ এক্টিভ ভয়েসৰ যেটো সাবজেক্ট হ'ব হেতু আনস্পেসিফাইড মানে নিৰ্দিষ্টকৈ নুবুজা কিবা এটা হ'ব লাগিব গতিকে ইয়াৰ এক্টিভ ভয়েসটো এনেকৈ হ'ব someone বা somebody বা people এনেকুৱা ধৰণৰ শব্দ হ'ব গতিকে someone has posted the letters এখিনি লিখিলে আমাৰ 11 নম্বৰ বাক্যটোৰ আমাৰ কি হ'ব এক্টিভ ভয়েস সম্পূৰ্ণ হ'ব কাৰণ আমাৰ মূল বাক্যটো দিয়া আছে ইয়াতে আর এটো প্যাসিভত দিয়া আছে আমি অ্যাক্টিভলৈ কনভার্ট কৰি দিছো অ্যাক্টিভলৈ আমি পরিবর্তন কৰি দিছো 12 নম্বৰ বাক্যটো লৈছো আমি he was punished for his misconduct ইয়াতো আমাৰ কি আছে এটো প্যাসিভৰ বাক্য হয় he was punished for his misconduct ইয়াতো by যিখিনি আছে by someone বা কিবা হেখিনি আমাৰ কি আছে omit আছে তাৰ মানে হেতু আমাৰ কি হয় আনস্পেসিফাইড হয় গতিকে আমি এই বাক্যত আমি কি লিখিব পাৰো ইয়াতে গতিকে আমি ইয়াত লিখিব পাৰো the teacher punished him for his misconduct ইয়াতে দিব পাৰো people দিলে হ'ব people punished him for his misconduct আমি যি কোনো দিলে হৈ যাব someone punished him for his misconduct আৰু যেটো বাক্যটো আমাৰ কি আছিল past indefinite হ'ব এই কাৰণে the punished ইয়াতে লিখে punish এটো v2 হৈ আছে ভাৰ্বৰ past tense হৈ আছে 13 নম্বৰ বাক্যলৈ আমি আগবাঢ়িছো people play football everywhere ইয়াত আমি দেখা পাইছো people আমাৰ সাবজেক্ট দি আছে এই বাক্যটো আমি যে প্যাসিভ কৰিম আৰু এই বাক্যটো আমাৰ কি আছে সিম্পল প্ৰেজেন্ট টেন্স হয় কাৰণ এটা প্লে ভার্ব হৈ আছে গতিকে আমি যেতে প্যাসিভ কৰিম এই people শব্দটো আমাক না থাকে যেনেকৈ আমাক এই বাক্যটো মানে এনেকৈ হ'ব যেটো আমাৰ প্ৰেজেন্ট ইয়াৰ অবজেক্ট আছে ফুটবল গতিকে ফুটবল ইজ প্লেড এভৰিৱেৰ এটা বাই people লিখিব নালাগে কাৰণ people শব্দটোৱে কাকো নিৰ্দিষ্টকৈ নুবুজায় যিদৰে আমি কেতিয়াবা লিখো যে people speak English all over the world তেতিয়া আমি তার প্যাসিভটো লিখো English is spoken all over the world by people আমি নি লিখো পৰৱৰ্তী বাক্যলৈ আমি আগবাঢ়িছো he was writing a story ইয়াতে মন কৰিবলে বাক্যটো যে এই বাক্যটো হৈছে past continuous আর ইয়াতে was আছে আৰু ভার্ব লগত ইয়াতে কি আছে ing আছে গতিকে আৰু আমাৰ যেটো অ্যাক্টিভ ভয়েসৰ অবজেক্ট আছে অবজেক্টটো কি আছে a story এটো সিঙ্গুলার নাম্বার আছে ইয়াৰ প্যাসিভটো হবে এনেকুৱা a story was being written by him কিন্তু যদি আমি ইয়াতে থাকিলে এটা স্টোরিজ তেতিয়া আমি ওয়াজৰ পৰিৱৰ্তে ওয়েৰ লিখিলে হেতেন আৰু যেটো বাক্যটো আমাৰ কি আছে কন্টিনিউয়াস টেন্সৰ সেইকাৰণে আমি এটা অতিৰিক্তভাৱে বিং শব্দ আমি ইয়াতে বাক্যত মূল বাক্য যেটা আমি প্যাসিভ কৰিছো তাত আমি ব্যৱহাৰ কৰিছো a story was being written by him ইয়াতে বিং আমি অতিৰিক্তভাৱে ব্যৱহাৰ কৰিছো 15 নম্বৰ বাক্যলৈ আমি আগবাঢ়িছো mom gave me a gift এটো সিম্পল পাস্ট টেন্সৰ হয় ইয়াতে মন কৰিবলে কথাটো যে এই বাক্যটোত কি আছে আমাৰ দুটা অবজেক্ট আছে এটা আছে মি আৰু এটা আছে a gift আমি অ্যাক্টিভ ভয়েসৰ আমাৰ সাবজেক্ট বিচাৰিবৰ কাৰণে দুটা উপায় আছে আমি যদি হোৱাট বুলি প্ৰশ্ন কৰো আমাৰ যি উত্তৰ আহিব হেতু এটা অবজেক্ট হয় আৰু যদি আৰু এটা প্ৰশ্ন কৰো হোম কাক কি বা কাক বুলি সুধিলে যিখিনি উত্তৰ আহে সেইখিনি আমাৰ কি হয় অবজেক্ট হয় গতিকে এই বাক্যটো আমি মি এটা দেখা পাইছো অবজেক্ট আৰু এটা a gift গতিকে এই দুটা অবজেক্ট থকা বাক্য আমি যে পৰীক্ষাত এনেকা বাক্য দিয়ে আমি যিকোনো এটা অবজেক্ট লৈ আমি প্যাসিভ কৰিলে হৈ যাব এটা হৈছে যেনেকে মি সাবজেক্ট হলে কি হ'ব I গতিকে I was given a gift by mom এটো হ'ব নতুবা আনটো হ'ব a gift was given to me by mom sorry eto my mom eto asalte by hobo lagisil by hobo lagisil
sorry for the mistake, a gift was given to me by mom. এইখিনি লিখিলে আমাৰ 2 নম্বৰ বাক্যটি হ'ব 16 নম্বৰ বাক্যলে আমি আগবাঢ়িছো it is time to close the office এইটো আমাৰ কি হয় অ্যাক্টিভ ভয়েসৰ বাক্য হয় এইটো অলপ নিয়মটো সাধাৰণ বাক্যত কলে বেলেগ গতিকে আমি এই ধৰণৰ বাক্য আমাৰ কি হ'ব আমি জানিলো ইয়াৰ পেসিভটো হ'ব it is time for the office to be closed it is time for the office to be closed ইয়াৰ বিতং নিয়মটো আমি পৰৱৰ্তী স্লাইডত আমি পাম আমি চাইলো যদি কোনো বাক্যত আমাক দিয়া থাকে it is time to অ্যাক্টিভ ভয়েসত এই ধৰণে থাকিব তাৰ পিছত ভাৰ্বৰ 1 মানে ভাৰ্বৰ মূল ৰূপ তাৰ পিছত নাউন থাকিব যেনেকৈ এই বাক্য it is time দিয়া আছে it is time to তাৰ পিছত v1 সাপ্লাই এটা আমাক কি দিয়া আছে ফুড যেটা আমি পেসিভ কৰিম তেতে কি হ'ব it is time লিখি it is time for এখানে লিখি it is time plus for plus noun তার মানে কি হ'ব it is time for food তাৰ পিছত to be লিখিব লাগিব তাৰ পিছত v3 verb to past participle গতি আমাৰ এটো পেসিভ কেনেকৈ হ'ব it is time for food to be supplied আমি এই নিয়মটো মনত ৰাখিলে হ'ল এটো স্ক্ৰিনশট মাৰি তোমালকে মনত ৰাখিবা যদি এই ধৰণৰ বাক্য থাকে it is time to যেনেকৈ এই বাক্যটো প্ৰথম ইয়াৰ আগৰ বাক্যটো এনেকৈ আছিল it is time to supply food আমি পেসিভ কৰিলে কি হ'ব it is time for food to be supplied গতিকে এই বাক্যটো আমাৰ অলপ সাধাৰণ নিয়মতকৈ বেলেগ গতিকে তোমালকে অলপ মনোযোগৰে চাবা it is time to supply food এটো বাক্য আছিল আমাৰ আমি যেতে পেসিভ কৰিলো it is time for food to be supplied এখিনি লিখিলে আমাৰ কি হ'ব এই বাক্যটো পেসিভ হ'ব আমি পৰৱৰ্তী বাক্যলৈ আগবাঢ়িছো 17 নম্বৰ বাক্য people consider that she is intelligent এইটো আমাৰ অলপ বেলেগ নিয়ম হয় সাধাৰণ যে আমি ভয়েস চেঞ্জৰ নিয়ম সেই নিয়মতে নহয় গতি এই বাক্য আমি দুই ধৰণে কৰিব পাৰো she is considered to be intelligent এইটো এটা নিয়ম হয় আৰু এটা হ'ব it is considered that she is intelligent এইটো আমাৰ অলপ বাক্যবিলাকতকৈ বেলেগ নিয়ম আৰু ইয়াৰ বিতং নিয়মটো আমি পৰৱৰ্তী স্লাইডত আমি পাম আমাৰ বাক্য নেকে দিয়া থাকিব অ্যাক্টিভ ভয়েসত they believe people think people consider everyone knows এই ধৰণৰ বাক্য শব্দৰে বাক্য আৰম্ভ হ'ব তাৰ পিছত আমাক কিবা থাকিব গতিকে আমি যদি পেসিভ কৰিম তেতে কি হয় it was is believe that বা think থাকিলে thought হ'ব যেনেকৈ এই বাক্যটো আমাক দি আছে প্ৰথম বাক্যটোৰ অ্যাক্টিভ ফৰ্মটো চাইলাম everyone knows এই আমাৰ ইয়াতে দি আছিল everyone knows that he is an honest man গতিকে আমি পেসিভ কৰিলে কি হ'ব প্ৰথম দুটা নিয়ম আছে it was or is believe that or he is জোৰ পৰা আমি ইয়াৰ পৰা আৰম্ভ হ'ব আমি হেখিনি লিখি দিলে হ'ব গতিকে আমি চাইলো এটা পেসিভ কি আছে it is known that কাৰণ এটা নো ভার্ব আছে it is known that he is an honest man এইটো এটা নিয়ম আছে নতুবা আন এটা নিয়ম মতে কি হ'ব he is known to be an honest man এই নিয়মতো আমাৰ কি হ'ব এই বাক্যটোৰ পেসিভ হ'ব গতিকে আমি অলপ মনোযোগেৰে চালে হ'ল যে এই বাক্যটো আসলতে আমি কোড আমি চেঞ্জ কৰিছো গতিকে এই নিয়মটো অলপ এই বাক্যত এই নিয়মত পৰীক্ষাত কিন্তু আহিছে এই নিয়মত অ্যাক্টিভ আৰু পেসিভ কৰিব আহিছে গতিকে আমি অলপ মনোযোগেৰে চালে হ'ল পৰৱৰ্তী বাক্য লাগবাইছো one must do one's duty এই ধৰণৰ বাক্য আমাক কেতিয়াবা দিয়ে আৰু ইয়াৰ পেসিভটো হ'ব duty must be done ই অলপ ইৰেগুলাৰ ৰুল হয় গতিকে অলপ মনোযোগেৰে চালে হ'ল পৰৱৰ্তী বাক্য আমি লৈছো honey tastes sweet এইটো আমাৰ সাধাৰণ নিয়ম ব্ৰেক কৰি চলে এই সাধাৰণ যেটো ভয়েস চেঞ্জৰ নিয়ম হেমতে নহয় ইয়াৰ পেসিভটো হ'ব এনেকুৱা honey is sweet when it is tasted আমি এনেকৈ it is বাহিৰত আমি লিখি দিব ব্ৰেকেট নোহোৱাকৈ লিখিব পাৰো এই নিয়মত লিখিলে আমাৰ হৈ যাব আজিৰ ভিডিওৰ অন্তিম প্ৰশ্ন he satisfied everyone আমি হদায় মনত ৰাখিব লাগিব satisfied যেটো ভার্ব থাকে তেন্তে আমাৰ সেই ভার্বৰ লগত বাই প্ৰিপজিশন হয় আৰু এই বাক্যটো আমাৰ কি আছে সিম্পল পাস্ট টেন্সৰ আৰু অ্যাক্টিভ ভয়েসৰ হয় আমি পেসিভ কৰিলে এনেকা হ'ব everybody was satisfied with him এটা আমি মন কৰিবলে কথাটো যে ইয়াতে বাই প্ৰিপজিশনৰ পৰিৱৰ্তে আমাৰ কি আছে with আমাৰ প্ৰিপজিশন আমি ব্যৱহাৰ কৰিছো গতি এই কথাটো আমি মনোযোগৰে চাব লাগে এতিয়া চাও যে কেইটামান শব্দ আছে কেইটামান ভার্ব আছে যিবিলাক লগত বাই প্ৰিপজিশন নহয় তাৰ আমি এটা কেইটামান শব্দ আমি জানি লও হেকিটা পৰৱৰ্তী স্লাইডত দিয়া আছে নো থাকিলে টু হ'ব ইতিমধ্যে আমি পালোৱে এনয় থাকিলে যদি ভার্বটো এনয় থাকে তাত উইথ লিখিব পাৰি বা এট লিখিব পাৰি সারপ্রাইজ থাকিলে
এট লিখিম আমি এমএছ থাকিলে এট লিখিম শক থাকিলে এট লিখিম স্যাটিসফাই ইতিমধ্যে আমি পঢ়িলোৱে উইথ প্লিজ থাকিলে উইথ আৰু ইন্টারেস্টেড হলে ইন আকৌ এবাৰ কৈ দিছো শব্দকেইটা নো থাকিলে টু ইতিমধ্যে বাৰে বাৰে আমি পঢ়িছো এটো এনয় থাকিলে উইথ এট দুইটাই হয় সারপ্রাইজ হলে এট এমএজ হলে এট শক হলে এট স্যাটিসফাই হলে উইথ প্লিজ হলে উইথ ইন্টারেস্টেড হলে ইন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টি ধৈৰ্য সহকাৰে চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ আমি পৰৱৰ্তী তোমালোকৰ বাবে এটি ভিডিঅ' লৈ আহিম মেক সেন্টেন্সেস যিবিলাক দৰকাৰী যিবিলাক আমাক বাক্য ৰচনা আমাক দিয়ে সেই কেইটাৰ বাবে অতি সোনকালে তোমালোকৰ বাবে ভিডিঅ'টি লৈ আনি আছো তোমালোকে চাবলৈ নাপাহৰিবা আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ